এছুৱেন্সৰ সহযোগত ভাৰতীয় উদ্যোগীকৰণ বিকাশ প্ৰতিষ্ঠানে মাইক্ৰ স্কিল পেনিউশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ অধীনত গ্ৰাম্য মহিলাক প্ৰশিক্ষণ। ভাৰতীয় উদ্যোগ বিকাশ প্ৰতিষ্ঠানে এছুৱেন্সৰ সহযোগত কাপোৰৰ সামগ্ৰী নিৰ্মাণৰ আপচাইক্লিঙৰ ওপৰত কেন্দ্ৰিত 26দিনীয়া মাইক্ৰ স্কিল পেনিউশ্বিপ প্ৰগ্ৰেম সফলতাৰে সমাপ্ত কৰাৰ কথা গৌৰৱেৰে ঘোষণা কৰিছে। 2025 চনৰ 13 নৱেম্বৰত অনুষ্ঠিত হোৱা এই বিদায় অনুষ্ঠানত 55 গৰাকী মহিলা অংশগ্ৰহণকাৰীৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক উদযাপন কৰা হয়, যিয়ে এতিয়া প্ৰশিক্ষণ কাৰ্যসূচী সম্পূৰ্ণ কৰি সম্পূৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ লাভ কৰিছে। এই অনুষ্ঠানটোৱে এই মহিলা হিতাধিকাৰীসকলৰ যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়, যিসকলে এতিয়া নিজৰ সামগ্ৰীৰ সৃষ্টি আৰু স্থানীয় অৰ্থনীতিলৈ অৰিহণা যোগাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সজ্জিত হৈছে। কাৰ্যসূচীৰ সময়ত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ধৰণৰ কাপোৰৰ বেগ উৎপাদনৰ জটিল প্ৰক্ৰিয়া, গুণগত নিয়ন্ত্ৰণ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে বিপণন কৌশল শিকিছিল। অনুষ্ঠানত মুখ্য বক্তা হিচাপে EDII আৰু এছুৱেন্সৰ প্ৰতিনিধিসকলে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ জৰিয়তে মহিলাসকলক সবলীকৰণৰ গুৰুত্বৰ ওপৰত বক্তৃতা প্ৰদান কৰে। তেওঁলোকে আলোকপাত কৰে যে কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলৰ জীৱিকাৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ নিজৰ সম্প্ৰদায়ত আদৰ্শ হ'বলৈ উৎসাহিত কৰে। ভাৰতীয় উদ্যোগ বিকাশ প্ৰতিষ্ঠানৰ প্ৰতিনিধি EDII নেৰৰ কাৰ্যসূচী পৰিচালক ৰতন গোহাঁই কয় যে এই কাৰ্যসূচী কেৱল প্ৰশিক্ষণতেই অধিক, এই মহিলাসকলৰ মাজত উদ্যোগীকৰণৰ প্ৰতি আকৰ্ষণ জগাই তুলিছে। আমি বিশ্বাস কৰোঁ যে মহিলা সবলীকৰণ কৰাটো সামগ্ৰিক সম্প্ৰদায় উন্নয়নৰ বাবে অপৰিহাৰ্য। অংশগ্ৰহণকাৰীসকলে শিক্ষণৰ সুযোগ পোৱাৰ বাবে উৎসাহ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। কাৰ্যসূচীৰ অন্যতম স্নাতক অৰ্চনা ঠাকুৰীয়াই শ্বেয়াৰ কৰে যে এই প্ৰশিক্ষণে আমাৰ জীৱন সলনি কৰিছে। আমি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ আৰু পৰিয়ালক সহায় কৰিবলৈ উৎসাহিত হৈছোঁ। ব্যক্তিগত বৃদ্ধি আৰু উদ্যোগীকৰণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক সূচাই সকলো অংশগ্ৰহণকাৰীয়ে সম্পূৰ্ণ হোৱা প্ৰমাণপত্ৰ বিতৰণ কৰি বিদায়ী অনুষ্ঠানৰ সামৰণি পৰে। পৰিয়াল, স্থানীয় সম্প্ৰদায় সদস্য আৰু বিষয়ববীয়াসকলে এই প্ৰেৰণাদায়ক মহিলাসকলৰ সাফল্য উদযাপন কৰিবলৈ গোট খাইছিল। আগলৈ EDII আৰু এছুৱেন্সে ভাৰতৰ মহিলাসকলক সবলীকৰণ আৰু উদ্যোগীকৰণ লালন পালন কৰাৰ মাইক্ৰ স্কিল পেনিউশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেমসমূহ প্ৰচাৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকক অংশীদাৰিত্ব অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।